নমস্কাৰ, মই জুবিন বাবাৰ ছোৱালী কাজলী কৈছোঁ। আজি বিশেষ এটা ব্লগ লৈছোঁ, আপোনালোকৰ ওচৰত আগুৱাইছোঁ। এই কথাটো হৈছে যে আজি 7 মাহে সোমাইছে পাপা ঢুকুৱা, জুবিন পাপা ঢুকুৱা। তো যেতিয়া সেই টাইমত যেতিয়া ঢুকাইছিলে বহুত গোটেই অসমখন কান্দিছিলে, গোটেই অসমখন মানে গৰম হৈ গৈছিলে যে দুখী এতিয়া ওলালে, দুখীবিলাকক এতিয়া দেখিলে ইহঁতক মাৰি পেলাম সেনেকুৱা গৰম হৈ গৈছিলে। কিন্তু এতিয়া দেখিছোঁ যিটো 7 মাহ সোমালে, 6 মাহ পাৰ হ'ল, 6 মাহ পাৰ হৈ যিটো 7 মাহ সোমালে একেবাৰে ঠাণ্ডা হৈ গৈছে। মোৰ আৰু এটা ভিডিঅ' আছে কেম্পিং কাজলী কেম্প বুলি, মানে আশা কৰোঁ আপোনালোকে সেইটো চেনেলো সেনেকাই কাজলী এছ গাৰ্গৰ নিচিনা মৰম দিব, ছাপৰ্ট দিব। আৰু এইটো এড্ৰেট কাজলী কেম্প বুলি মাৰিলে আপোনালোকৰ একাউণ্টত আহিব কাজলী কেম্প বুলি। তো গতিকে আশা কৰোঁ আপোনালোকে চাব বুলি। এনেকুৱা হৈ গ'ল, চব ফালৰ পৰা জুবিন পাপাক মানে কি বুলি কয় অপমান কৰা হ'ল। যিটো জুবিন ক্ষেত্ৰ, জুবিন পাপাৰ ক্ষেত্ৰ 2 দিনমান এই ল'ৰাটো দাদাটো যিটো ভিডিঅ' ভাইৰেল কৰি দিলে যে জুবিন ক্ষেত্ৰত নাহোঁ, টুৰিষ্টক লৈ আহিলে ধূলি বালি। এই 2 দিনমানৰ কাৰণে মানুহকেইটা আহি ধুমাধুম চাফা কৰিলে, বা মানে অসমৰ যিটো মন্ত্ৰী ডাঙৰীয়াও আহি মানে ইজাজত দিলে চাফা তাফা কৰিবলৈ, দোকানকেইটা আঁতৰাই দিলে। কিন্তু কথাটো হৈছে যে এতিয়ালৈকেও সেনেকাই পৰি আছে। এই কেইদিনমান আহি চাফা কৰিলে, সেইখিনি গ'ল। এতিয়া এনেকাই ধূলি বালিত এতিয়া লুটপুট হৈ আছে। গতিকে এনেকাই হৈছে, একেবাৰে শুকান খৰাং, চবফালে একেবাৰে চাবলৈ চবফালৰ পৰা ধূলি বালি এনেকাই হৈছে। তো এই অসমবাসীখিনি ক'ত গ'ল আজি, কি হৈছে? মানে একেবাৰে ঠাণ্ডা মন্দা হৈ গৈছে, একো ন্যায়ৰ কথা নাই। মানে আদালতে ডেটৰ পৰা ডেট দিছে, জাষ্টিচ এতিয়ালৈকে পাপাই পোৱা নাই। যিটো সম্পত্তিবোৰ চিল কৰি দিছিলে সিদ্ধাৰ্থত, এইখিনি মুকলি কৰি দিয়া হ'ল বুলি শুনিছোঁ। এইখিনি মানে কিহৰ কাৰণে এনেকুৱা হৈছে, উচিত তদন্ত নাই কৰা। আৰু লগতে ক'ত গ'ল ৰাইজ ক'ত গ'ল আজি, কি হ'ল? মানে চবেই ঠাণ্ডা মন্দা হৈ গ'ল একেবাৰে। আপোনালোকে পাহৰি গ'লা নেকি জুবিন পাপাক? মানে ন্যায় নাই পোৱা এতিয়ালৈকে, একো নাই হোৱা, এইখিনি পাহৰি গ'লা নেকি? মানুহে বহুত চেষ্টা কৰিছে আমাক ডাইভাৰ্ট কৰাবৰ কাৰণে, আমাক পাহৰাবৰ কাৰণে। পাহৰাৰ পিছত চবখিনি কিবা ঠাণ্ডা মন্দা ইকুৱেলি হৈ যাব বুলি ইহঁতে চেষ্টা কৰিছে, যাতে ডেটৰ ওপৰত ডেট দি আছে, যাতে আমি পাহৰি যাওক। পিছত শাস্তি কম কৰি দিয়ক, ইহঁতক ৰেহাই কৰি দিয়ক। সেইবিলাক ভাবি এতিয়ালৈকে একো উচিত তদন্ত কৰা নাই। গতিকে মোৰ এটাই ৰিকুৱেষ্ট থাকিল গোটেই অসমবাসীক, বা सभी को मेरा सिर्फ एक ही रिक्वेस्ट है कि हम लोग को अभी तक जुबिन पापा का न्याय नहीं मिला है। এতিয়ালৈকে আমি জাষ্টিচ নাই পোৱা জুবিন পাপাৰ। তো গতিকে মই বিচাৰোঁ, বা চবেই সেইটোকেই বিচাৰে, আৰু মই জানামতে চবেই সেইটোৱেই বিচাৰিব যে আমাক অতি সোনকালে, ইলেকশ্যনটো আহি আছে, অতি সোনকালে জুবিন পাপাৰ যোনে যোনে হত্যা কৰিছে ইহঁতক উচিত তদন্ত কৰি উচিত শাস্তি পাব লাগে ইহঁতক। সেয়াই আছিলে। মই চবকে আকৌ এবাৰ মনত পেলাই দিব খুজিছোঁ যে আমি এতিয়ালৈকে ন্যায় পোৱা নাই, ন্যায়ৰ কাৰণে যুঁজ দিব লাগিব, চবেই ওলাই আহিব লাগিব, মাত মাতিব লাগিব। যিটো পলিটিকেলছ খেলিছে, মানুহ ঠাণ্ডা হৈ যোৱাৰ পিছত ইহঁতক বেইজ্জত ৰেহাই কৰি দিম বুলি, সেইখিনি হ'ব নালাগে। জুবিন পাপাক হত্যা কৰা আমাক হিয়াৰ আমঠু, গোটেই অসমখনৰ হিয়াৰ আমঠুক হত্যা কৰাৰ তাক উচিত তদন্ত দিব লাগে, উচিত তদন্ত কৰি শাস্তি পাব লাগে। গতিকে অসমবাসী পাহৰি নাযাব, আমাৰ হিয়াৰ আমঠুৰ এতিয়ালৈকে জাজমেণ্ট মানে জাষ্টিচ নাই দিয়া, আৰু লগতে ন্যায় নাই পোৱা, আৰু লগতে উচিত তদন্তও নাই কৰা। গতিকে কি হৈছে এইখিনি একো বুজিব পৰা নাই। মোৰ আৰু এটা ভিডিঅ' আছে কেম্পিং কাজলী কেম্প বুলি, মানে আশা কৰোঁ আপোনালোকে সেইটো চেনেলো সেনেকাই কাজলী এছ গাৰ্গৰ নিচিনা মৰম দিব, ছাপৰ্ট দিব। আৰু এইটো এড্ৰেট কাজলী কেম্প বুলি মাৰিলে আপোনালোকৰ একাউণ্টত আহিব কাজলী কেম্প বুলি। তো গতিকে আশা কৰোঁ আপোনালোকে চাব বুলি।